হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল। মোৰ বাৰু সেই সদায় নিচিনাকৈ ভাল বেয়াৰ মাজত। আজি এটা চিম্পুল কণী ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই লৈছোঁ 2টা আলু। এয়া আলুখিনি মই মিহি মিহিকৈ কাটি লৈছোঁ। আপোনালোকে ল'ৰা ছোৱালীক টিফিনত দি পঠাব পাৰে। এয়া এইফালে তাৱা এখনত মই দি দিছোঁ অলপমান তেল। এয়া মিহি মিহিকৈ কাটি লোৱা আলুখিনি মই ধুনীয়াকৈ তাৱাখনত দি ল'লোঁ। ইয়াতে দি দিছোঁ অলপমান নিমখ। 2 মিনিটৰ কাৰণে মই ঢাকনিখন লগাই দিছোঁ। ইফালে মই লৈছোঁ 2টা কণী। ইয়াতে দিছোঁ সোৱাদ অনুসৰি নিমখ। ইয়াতে দিছোঁ অলপমান হালধি, এয়া জিৰা গুড়ি অকণমান। গোটেইখিনি মিক্স কৰি লৈ লৈছোঁ। এয়া আলুখিনি মই এবাৰ ওলটাই দি লৈছোঁ। গেছটো কিন্তু আপোনালোকে ল' ফ্লেমত ৰাখিব, যাতে আলুখিনি সিজি উঠে। এয়া আলুখিনি মোৰ হৈ এতিয়া আলুখিনিৰ ওপৰত কণীখিনি দি ল'লোঁ। কণীখিনি দিয়াৰ পিছত ঢাকনিখন লগাই আকৌ 2 মিনিটমান সময় ৰাখি থৈ দিব। এয়া ফাইনেলি মোৰ কণী হৈয়ে গ'ল। আপোনালোকে ঘৰত বনাই খাব আৰু কমেণ্ট কৰি জনাই দিব। বাই বাই।